মই মাতি এই তাৰমানে বাবু কি কৰে না এই বেৰাখান পচি এই বতাহ বয়া ন বাবাটো এই সিদিনা পুৱাই আছিল আহি পেলাই চাই আমি ভিজি আছো কি হৈছে পাকাৰ ঘৰত সি মানে কোন জয়ন্ত এইও আছে পাকাৰ ঘৰত তিৰিটোকো কৈছে তো পাকাৰ ঘৰত সোমাই আছা বৰডেকাও সোমাই আছে মাই দুটাক ভিজি আছা আপোনালোকে কি আছা ঘৰত থাকে থাকে সেনেকা তিৰিটোকো বগলাক তাকো বগলাক বকাৰ তিৰিটোৰ লাজ লাগিল বোলে এই এটা বিয়ে তিৰি আনিছে তিৰি ধৰি তাক দোকানত গেছে একদম বয়াকে কৈ মুখখন ধৰে দিব ঢুবিলাই ডবলা বইয়া আর বেলেগ আকো কথা নাই জয়ন্ত এই দোকান কাম করে কিয় দোকান কাম মদৰ দোকানত মদ খাই নেকি আমি দেখা নাছিলো তিৰিটো কৈছে মদ খোৱা বুলি যদি তিৰিটো মদ খোৱা বুলি জানছে তোক কিয় নামিলাক দেউতাকক যে হত্যা কৰিলে তিৰোতাটো নাই নেকি এতিয়া গেছি ক'ৰবাত গেছি চলি এটা আছে তাৰমানে সৰু কথা তাতে আগতে তেনেকুৱা কাজিয়া হয় নেকি আগতে সেনেকুৱা কাজিয়া হোৱা নাছিল এনাই বকাবকি লাগে এনাই হাতা হাতি নাই গেল চলি যোৱাৰ পিছত তেওঁৰ ঘৰৰ মাতটো বাটে বাটে গেৰেই গেছি মানুহ মাতি গেছি তেতিয়া মই আহি পালোঁ আপুনি কি দেখিলে মই আহি দেখা পোৱাত এটা পৰি আছে বাৰান্দাত এটা এই তিৰি মানুহ এটাই কিবাকে চেৰখালত বহিছে তাতে মই ধৰি আছোঁ কিন্তু যিটো মানুহ কাজিয়া কৰিলে ভাল মানুহটো বাঢ়ি দি ওলাই যোৱা বুলি গম পাইছোঁ আপুনি এতিয়াক লগ পোৱা তাৰপিছত যাই মই আৰু গাড়ী চাড়ী অহাৰ পিছত ডাঙা ডাঙিখিনি গাড়ীত তুলি দিলোঁ আৰু কোনে মাৰিছিল গম পাইছিল তেতিয়াও জয়ন্তই মাৰি যোৱা বুলি কৈছে আৰু দাউচি মাৰি কাক মাৰিছিল লগ কৰিছোঁ দেউতা হয় দেউতাক আৰু বাপুগান মাজু দিয়া ভায়েক কিয় কাজিয়া লাগিছিল গম পাইছিল কিছু দি আহিলোঁ পঠিয়াকা দি আহিলোঁ আমি এতিয়া গৰু পৰি আছে তেতিয়াই আমি আহিলোঁ তাৰপিছত মেডিকেললৈ লৈ যাওঁ মেডিকেললৈ নিয়ালৈ তেওঁ অলপ বাচি আছিল তেতিয়ালৈ বাচি আছে নলবাৰী ৰাইপুৱালৈকে বাচি আছে তাৰপৰা নলবাৰীৰ পৰা ফোন কৰি সুধিলোঁ লগত যোৱা মানুহ সোধাত তেওঁ কৈছে যে ইয়াতে নাৰিখিলে নলবাৰীৰ পৰা আমি গুৱাহাটীত লৈ আহি আছোঁ অলপ পিছত আমি কৈ আছোঁ তাৰপিছত যাই আৰু নকলাকৈ তেনে ব্যস্ত হৈ থাকিল মই অলপ এনেকৈ ঘূৰা ঘূৰিকৈ থাকিলোঁ ৰাতি আৰু তাতো সেনাই আপুনি পোৱা তথ্য মতে কি হৈছে দেখা মতে এই যাতে এতিয়া আপুনি কি খবৰ পালে এই মানুহ দুজনক এতিয়া একজনে ফোন কৰি কৈছে যে দেউতাক মাৰাই গৈছে লক্ষেশ্বৰ গৈছে বাকী আৰু ভায়েকটো হেৰিত থোৱা বুলি কৈছে মেডিকেল আইচুত থোৱা বুলি কৈছে আৰু জয়ন্ত এতিয়া ইয়াত নাই